রিল ভিডিও ফটো যিমানেই পোস্ট নকৰক কিয় আপোনাৰ যদি ভাল এটা সেটিং যদি নাথাকে তে আপোনালোকে এইবোৰ দি একো কামত নাহিব আপোনালোকে প্ৰথমে চিন্তা কৰিব লাগিব যে সেটিংটো ঠিক আছে না নাই সেই কাৰণে আপোনালোকৰ কাৰণে দৰকাৰী তিনটা মই সেটিং লৈ আহিছো ইনষ্টাগ্ৰামৰ এই তিনটা সেটিং এতিয়াই কৰি লওক এই ভিডিঅটো চাই আপোনালোকে ধুনীয়াকৈ সেটিংটো কৰি লওক আপোনালোকে প্ৰথমে কি কৰিব এই সেটিংটো কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে আপোনালোকৰ যেটো এপ আছে মই এটো দেখাই দি আছো এই যেটো ইনষ্টাগ্ৰাম এপ আছে এই এপটোত আপোনালোকে প্ৰথমে ট্যাপ দিব ইয়াত মই ট্যাপ দিছো আপোনালোকে মধ্যৰে চাই যাব ইয়াত ট্যাপ দিয়াৰ পিছত চাওক এই তলত আপোনাৰ প্ৰফাইল ফটোটো শো কৰিব সেই প্ৰফাইল ফটোটো আপুনি এটা ট্যাপ দিব প্ৰফাইল ফটো যেতিয়া ট্যাপ দিব ট্যাপ দিয়াৰ পিছত এনেকৈ খোল খাই যাব এনেকৈ খোল খাই যোৱাৰ পিছত আপুনি কি কৰিব প্ৰথম সেটিংটো তিনটা সেটিং আছে তাৰ কাৰণে প্ৰথম সেটিংটো আপোনালোকে কৰিব তাৰ কাৰণে ওপৰত চাওক আইকন আছে এই আইকনটো এটা ট্যাপ দিব এই আইকনটো ট্যাপ দিয়াৰ পিছত আপোনাৰ এনেকৈ খোল খাই যাব আৰু আপুনি এটা কাম কৰিব প্ৰথমে আপুনি যেটো সেটিং কৰিব সেই সেটিংটো মই যেনেকৈ মানে স্ক্ৰল ডাউন কৰি আছো সেইদৰে আপুনি এনেকৈ ডাউন কৰি থাকক আৰু ইয়াত থাকিব কন্টেন্ট প্ৰিফাৰেন্স বুলি এটা অপশন আছে এটো চাওক কন্টেন্ট প্ৰিফাৰেন্স এই অপশনটোত আপুনি এটা ট্যাপ কৰিব তো ইনষ্টাগ্ৰামৰ প্ৰথম সেটিংটো মই আপোনালোকক তিনটা সেটিংৰ ভিতৰত এটো নাম্বাৰ 1 সেটিং হয় এটো আপুনি কি কৰিব ইয়াত চাওক স্নোজ সাজেস্টেড পোষ্ট ইন ফিড এই অপশনটো আপুনি অন কৰিব এটো যদি অফ থাকে আপোনাৰ রিল ভিডিও দি লাভ নাই এটা আপুনি অন কৰি ল'ব এটো অন কৰাৰ পিছত আপুনি কি কৰিব এটো বেক বটনটো ট্যাপ কৰি দিব বেক বটনটো ট্যাপ কৰাৰ পিছত পুনৰ আপোনাক মই আৰু এটা সেটিং ইয়াতেই দেখাই দি আছো আপুনি লাহেকৈ ওপৰত যাব এই ওপৰত যেতিয়া যাব ইয়াত চাব একাউন্ট প্ৰাইভেচি বুলি লিখা আছে এই একাউন্ট প্ৰাইভেচি যেটো অপশন আছে এই অপশনটো দি আপুনি এটা ট্যাপ কৰিব ইয়াত মই ট্যাপ দিলো এটো ট্যাপ দিয়াৰ পিছত চাওক আপোনাৰ তাত প্ৰাইভেট হৈ আছে মই পাব্লিক কৰি থৈছো সেইকাৰণে এই অপশনটো এটা চাওক অফ হৈ আছে আপোনাৰ যদি অফ হৈ আছে আপুনি অন কৰিব নালাগে এটো আপোনাৰ যদি প্ৰাইভেট হৈ আছে তেতিয়া পাব্লিক কৰি লওক আৰু ইয়াৰ তলত যেটো অপশন আছে এলাও পাব্লিক ফটো এন্ড ভিডিও টু এপিয়াৰ ইন সার্চ ইঞ্জিন ৰিজাল্ট এটো আপুনি অন কৰি ল'ব এটো যদি অফ আছে অন কৰি ল'ব তাৰ পিছত আপুনি বেক হৈ যাব যেতিয়া বেক হৈ যাব তেতিয়া আপুনি কি কৰিব আকৌ এই থ্ৰী ডট আইকন যেটো আছে ইয়াত আকৌ এটা এই আইকনটো এটা আৰু এটা টিপ দিয়ক এটো ট্যাপ দি পেলাই খোলাৰ পিছত চাওক আপোনাৰ প্ৰথমতে আছে যে একাউন্ট সেন্টাৰ বুলি এটা অপশন আছে এই একাউন্ট সেন্টাৰটো আপুনি এটা ট্যাপ কৰিব ইয়াত যেতিয়া আপুনি ট্যাপ কৰি পেলাই লাহেকৈ আপুনি স্ক্ৰলটো ডাউন কৰি আপুনি তলত যাওক ইয়াত আপোনাৰ লিখা আছে your information and permission এটো যেটো অপশন আছে এই অপশনটো আপুনি এটা ট্যাপ কৰিব ইয়াত ট্যাপ কৰাৰ পিছত চাওক আপোনাৰ ইয়াত সার্চ হিষ্ট্রি বুলি এটা অপশন আছে এই সার্চ হিষ্ট্রি এই অপশনটোত গৈ আপুনি এটা ট্যাপ কৰিব ইয়াত ট্যাপ কৰাৰ পিছত চাওক ইয়াত আপোনাৰ প্ৰফাইল ফটো বোৰ শো কৰিব তাত যাব নালাগে আপুনি তলত লিখা আছে কিপ সার্চ ফৰ এই কিপ সার্চ ফৰটো এটা ট্যাপ কৰিব ইয়াত যেতিয়া ট্যাপ কৰি পেলাই চাব ইয়াত আপোনাৰ ডিফল্ট হৈ আছে নেকি যদি ডিফল্ট হৈ আছে আপুনি ইয়াতে ডিফল্ট কৰি থব আৰু 30 ডে 40 ডে 7 ডে 3 ডে সেটো নকৰি আপুনি ডিফল্ট কৰি থব তলত লিখা আছে হাউ অটো ক্লিনিং আপুনি ইয়াত গৈ পেলাই আপুনি এটো পুৰা ক্লিয়াৰ কৰি থব আৰু এনেকৈ এই সেটিং কিটা দিয়াৰ পিছত আপুনি আপোনাৰ ইনষ্টাগ্ৰামত আপুনি ফটো বা ৰিল বা ভিডিও আপুনি আপলোড কৰক আপোনালোকে নিশ্চয় ভাল এটা ফল পাব আৰু এই ভিডিওটোৰ পৰা যদি আপুনি কিবা এটা শিকিব পাৰিছে লাইক কৰিবলৈ নাপাহৰিব কমসে কম এটা আপুনি যদি পাৰে আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ